নমস্কাৰ, সুপ্ৰভাত। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি 6 আহাৰ 21 জুন দেওবাৰ 2026। পঞ্চাং অনুসৰি আজিৰ দিনটো ৰাশিফল। মেঘ ৰাশি। মেঘ ৰাশিৰ অশান্তিৰ চিন্তা। মেঘ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মানসিক অস্থিৰতাত ভুগিব পাৰে। বৃষ ৰাশি। বৃষ ৰাশিৰ স্বাস্থ্য হানি। বৃষ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ শৰীৰৰ প্ৰতি যত্ন ল'ব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ স্বাস্থ্যৰ হানি হ'ব পাৰে। মিথুন ৰাশি। মিথুন ৰাশিৰ সুখ শান্তি শত্ৰুক্ষয়। মিথুন ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকৰ মনলৈ সুখ শান্তি নামি আহিব, লগতে আপোনালোকৰ শত্ৰু বিনাশ হোৱাৰ যোগেও দেখা দিছে। কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ সুস্বাস্থ্য লাভ। কৰ্কট ৰাশি জাতক জাতিকাসকলৰ আজিৰ দিনটোত যদি কোনো বেমাৰত ভুগি আছিলে, সেই বেমাৰৰ পৰা উপশম পোৱাৰ যোগে দেখা দিছে। এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ। সিংহ ৰাশিৰ মান সন্মান লাভ। সিংহ ৰাশি জাতক জাতিকাসকলে আজিৰ দিনটোত সামাজিকভাৱে আৰু চাকৰি ক্ষেত্ৰতো মান সন্মান লাভ কৰিবলৈ সক্ষম হ'ব পাৰে। কন্যা ৰাশি। কন্যা ৰাশিৰ জিহ্বা চক্ষুপীড়া। কন্যা ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত নিজৰ শৰীৰৰ যত্ন ল'ব, কাৰণ আজিৰ দিনটোত আপোনালোকে জিভা আৰু চকুৰ ৰোগত ভুগিব পাৰে। তুলা ৰাশি। তুলা ৰাশিৰ হঠাৎ শ্ৰীবৃদ্ধি। তুলা ৰাশিৰ জাতক জাতিকাসকলৰ বাবে আজিৰ দিনটো শুভ দেখা গৈছে। আজিৰ দিনটোত আপোনালোকৰ সৰ্বাংগীন উন্নতিৰ যোগে দেখা দিছে। বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশিৰ নানা বিশৃংখলতা। বৃশ্চিক ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো সাৱধানেৰে চলিব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ কৰ্মক্ষেত্ৰত উশৃংখলতা নামি আহিব পাৰে। ধনু ৰাশি। ধনু ৰাশিৰ ক্ষতিৰ সম্ভাৱনা। ধনু ৰাশিৰ জাতক জাতিকাসকলৰ আজিৰ দিনটোত যিকোনো ক্ষেত্ৰতে ক্ষয় ক্ষতিৰ সম্ভাৱনাই দেখা দিছে, গতিকে আজিৰ দিনটো আপোনালোকে সাৱধানেৰে চলিব। মকৰ ৰাশি। মকৰ ৰাশিৰ মানসিক যন্ত্ৰণা। মকৰ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত মানসিকভাৱে যন্ত্ৰণাত ভুগিব পাৰে, গতিকে আজিৰ দিনটোত আপোনালোকে দৃঢ়তাৰে চলিব। কুম্ভ ৰাশি। কুম্ভ ৰাশিৰ চৰ্দি পীড়া। কুম্ভ ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটোত চৰ্দি অথবা আন কোনো বিষ বেমাৰত ভুগিব পাৰে, গতিকে আজিৰ দিনটোত আপোনালোকে শৰীৰৰ যত্ন ল'বলৈ নাপাহৰিব। এইবাৰ আহিছোঁ অন্তিমটো ৰাশি মীন ৰাশিলৈ। মীন ৰাশিৰ অকস্মাত বিপদ। মীন ৰাশিৰ জাতক জাতিকাসকলে আজিৰ দিনটো বাহিৰলৈ ওলাই যাওঁতে সাৱধানেৰে যাব, কাৰণ আজিৰ দিনটোত আপোনালোকৰ জীৱনলৈ হঠাতে বিপদ নামি আহিব পাৰে। এয়াই আছিল আজিৰ দিনটো ৰাশিফল। এষ্ট্ৰলাইভ অসমৰ দৈনিক ৰাশিফল অনুষ্ঠানটিৰ পৰা মই জুৰি কলিতাই আজিলৈ বিদায় মাগিছোঁ। আপোনালোকৰ দিনটো শুভ আৰু সমৃদ্ধিশালী হওক তাৰেই কামনা কৰিছোঁ। ধন্যবাদ।